দেখিলে ভয় লগা দিগম্বৰ মূৰ্তি, কোনো কষ্ট নাই, লহ লহ জিভা মেলি ত্ৰিশূল হাতত লৈ এতিয়া দৌৰি আহিছে কোনোবা দিশৰ ফালে। আৰু দেখা গৈছে এই ভয়ংকৰ পিশাচৰ মূৰ্তি, এই ভূত প্ৰেত সদৃশ এই অগ্নিৰ পৰা জন্ম হোৱা সকল দ্বাৰকাৰ ফাললৈকে ধাৱমান হৈছে। কাৰণ মন্ত্ৰত আছে যিটো মানে আহুতিৰ যিটো আপোনাৰ মন্ত্ৰ, দ্বাৰকাপতি কৃষ্ণক বধ কৰিবৰ কাৰণে যিহেতু তাত সেই অভিচাৰ মন্ত্ৰ ঢালি দিয়া হৈছে, গতিকে এই অগ্নিমন্ত্ৰ অগ্নিপুত্ৰ এই ভয়ংকৰ ভূতপ্ৰেত সদৃশ অপশক্তিসমূহ এতিয়া দ্বাৰকা বিনাশ কৰিবৰ কাৰণে যেন আহি আছে। আৰু দ্বাৰকাত যেতিয়া তেওঁলোক উপস্থিত হ'ল, ভয়ংকৰ এই ৰূপটো দেখি দ্বাৰকাবাসী হাহাকাৰ লাগি গ'ল। তেওঁলোকে ভাবিব পৰা নাই ক'ৰ পৰা কি হৈছে, লৰা ঢপৰা দৌৰা দৌৰি এনেকুৱা এক মহা অথন্তত পৰি গৈছে সমস্তবিলাক, ক'ৰ পৰা কি হ'ল কোনেও বুজিব পৰা নাই। কৃষ্ণ কৃষ্ণ এৰাম পাখা খেলি সন্ত
যে এই ভয়ংকৰ এই ভূত পেট পিশাচৰ পৰা ৰক্ষা পোৱাৰ কোনো ব্যৱস্থা নোহোৱাত দৌৰা দৌৰি কৰি যেতিয়া কৃষ্ণৰ ওচৰলৈকে গ'লে এইখিনি সময়ত কৃষ্ণই বোলে অন্তঃপুৰত আনন্দ মনেৰে তেওঁ বোলে পাশা খেলি আছে। পাশা খেলাতে তেওঁ এতিয়া মত্ত হৈ আছে। কিন্তু জগতৰ ৰাধা প্ৰভু ভগৱন্ত য'তেই যি নহওক কিয়, তেওঁ য'তেই যেনেকৈ নাথাকক কিয়, তাতে থাকি তেওঁ সমস্ত কথা জানে। এতিয়া তেওঁ দ্বাৰকাবাসীক বুজাবৰ কাৰণে যত্ন কৰিছে যে মোৰ শক্তিটো বহুদিনটো দেখা নাই, এইটো চাই লোৱাচোন মই কি কৰিব পাৰোঁ। সমস্ত দ্বাৰকাবাসী ভয়ত হাহাকাৰ কৰি দিছে। কৃষ্ণই কিন্তু খেলৰ যিটো তেওঁৰ ৰস পাই আছে তাৰ পৰা যেন উঠিবৰ কাৰণে মূৰ তুলিবৰ কাৰণে তেওঁ যেন সময় নাই। কিন্তু এইখিনি সময় যে দৌৰা দৌৰি গৈ যেতিয়া কাকতি মিনতি কৰি সকলোৱে কৈছে সেই পাছতে এতিয়া সমস্ত মানে দ্বাৰকা নগৰী এতিয়া পুৰি ধ্বংস হৈ যাব, গতিকে দ্বাৰকাক ৰক্ষা কৰা এনেকৈ বুলি যদি কাতৰ কৰিছে, তেওঁ অকণমান কটাক্ষ দৃষ্টিৰে ওচৰত চালে যে কোন আছে। দেখিছে তেওঁ লগতে সুদৰ্শন চক্ৰটো পৰি আছে, লগতে সেই সুদৰ্শন চক্ৰটোক তেওঁ আদেশ দিলে আৰু মনতে ভাবিলে যে আচলতে কোন আহিছে, কি ৰূপত কিম্বত কিম্বাকাৰ হৈছে। সৰ্বজন্ত প্ৰভু ভগৱানে জানিছে যে এই কীৰ্তা মহেশ্বৰী আহি গ'ল, শিৱৰ অন্য এক মহাশক্তি দুৰ্গা ৰূপৰ এক এটা ৰূপ কীৰ্তা। সেই কীৰ্তাগ্নিবিলাক আহি আছে। কীৰ্তাগ্নি এইকাৰণে আহিব লগা হ'ল, অভিচাৰ মন্ত্ৰৰ কাৰণে কীৰ্তাগ্নি আহি গ'ল। তাৰপিছত কৃষ্ণই লাহেকৈ সেই হস্তটো তুলি লৈ তেওঁক ক'লে, যোৱা তুমি কি কৰা, মোৰ এতিয়া যোৱাৰ সময় নাই। ঠিক তেনেদৰে তেওঁ এই যিটো মহাসংকট আহিছে মানে দ্বাৰকাবাসীৰ কাৰণে, কৃষ্ণৰ মনত একো সাধাৰণ সংকট, কোনো ভয়ংকৰ কোনো কথা নাই। গতিকে তেওঁ নিজে নগৈ সুদৰ্শনকে ক'লে, যোৱা তুমি কি কৰা। আৰু বাকীসকলে কৈছে ভয় কৰিব নালাগে, চিন্তা কৰিব নালাগে, ৰৈ থাকাচোন কি হৈ থাকে। আহক এতিয়া এই সুদৰ্শনে গৈ কি ৰূপ ধাৰণ কৰে। Lord
চমকিত হৈ গ'ল কিতাগ্নি যে ভয়ংকৰ মূৰ্তি যে কোটি সূৰ্যৰ যেন মহাশক্তি লৈ সুদৰ্শন আগবাঢ়ি গৈ আছে আৰু সুদৰ্শনক দেখা পোৱাৰ লগে লগে এই কিতাগ্নিটো ভয় খাই গ'ল তেওঁতো চিনি পাই গ'ল যে এইটো কৃষ্ণৰ মহাশক্তি গতিকে এই কৃষ্ণ মহাশক্তিৰ লগত তেওঁ কেনেকৈ যুদ্ধ কৰিব গতিকে ভয়ত কিতাগ্নি এতিয়া দ্বাৰকা এৰি পলাবৰ কাৰণে বাধ্য হ'ল পলাই পলাই তেওঁ য'ৰ পৰা আহিছিল চিধা কাশী ৰজাৰ ফাললৈকে তেওঁ দৌৰি গ'ল য'ত এতিয়া মহা শান্তিৰে বৰ উৎকণ্ঠাৰে তেওঁ ৰৈ আছিল কাশী ৰজাৰ পুত্ৰ সেই পুত্ৰই ভাবি আছিল যে যিহেতু কিতাগ্নি গৈছে কোনো কাৰণতে তেওঁ মানে কাৰ্য সাধন নকৰাকৈ উন্নতি নাহে কিন্তু এতিয়া এই কিতাগ্নি গৈছে যজ্ঞৰ জৰিয়তে অভিচাৰ মন্ত্ৰৰ জৰিয়তে মোক যিটো আদেশ কৰিলা মই কাৰোবাক নহয় কাৰোবাক আক্ৰমণ কৰিবই লাগিব য'ত আক্ৰমণ কৰিব লাগে তাত যদি নোৱাৰোঁ সেই আক্ৰমণ কৰবাত নহ'লেও কৰিবই লাগিব সেইকাৰণে য'ৰ পৰা আজি তেওঁৰ জন্ম হৈছে সেই যজ্ঞশালাত এতিয়া আনন্দ মনেৰে বহি থকা কাশী ৰজাৰ পুত্ৰ সেই পুত্ৰই যেতিয়া তেওঁৰ ফালে চালে আৰু তেওঁক চোৱাৰ লগে লগে এতিয়া কিতাগ্নিৰ মনত এটা ক্ৰোধ আহিল তোমাৰ কাৰণে আজি মোৰ এই দুৰ্দশা হৈছে যদি মই চক্ৰৰ লগত যুঁজিবলৈ যদি যোৱাহেঁতেন তেতিয়াহ'লে মই লগে লগে মোৰ পতন হৈ গ'লহেঁতেন মোৰ মৃত্যু হ'লহেঁতেন তেতিয়াহ'লে শিৱ শক্তিৰ কি হ'লহেঁতেন এই শিৱ শক্তিক দুৰ্ব্যৱহাৰ কৰাৰ ফলত এই মহা যি অভিচাৰ মন্ত্ৰৰ ফল এতিয়া ভুগিব লাগিব কোনে এই কাশী ৰজাৰ পুত্ৰ তেওঁকে দহি সৰ্বনাশ কৰি পেলালে আৰু এনেদৰে আজি ভাগৱতে কৈছে যে অভিচাৰ মন্ত্ৰ পৰক হিংসা কৰা পৰৰ জীৱন মানে হেৰি কৰা আহুতি দিবৰ কাৰণে যেতিয়া কাৰোবাৰ মনত যেতিয়া দুৰ্বাৰ বাসনা আহে তেতিয়াহ'লে জানিব লাগিব কাৰোবাক মাৰাৰ চলেৰে আচলতে তেওঁ নিজক কোনো কাৰণতে ৰক্ষা কৰিব নোৱাৰে পৰক মাৰিবলৈ যাওঁতে প্ৰথমতে যে নিজকে মাৰিব লগা হৈ যায় এই মহাতত্ত্বটোকে কৈ আছে এটি কৃষ্ণহেন কোনোবা এজনক যদি মাৰিবৰ কাৰণে কোনোবাই যদি এনেদৰে প্ৰযত্ন কৰে তাৰ ফল আজি কাশী ৰজাৰ পুত্ৰৰ যিটো অৱস্থা হ'ল সেই ঠিক তেনেদৰে সেই সুদৰ্শনৰ যিটো অৱস্থা কাশী ৰজাৰ পুত্ৰ সেই একেই অৱস্থা হ'ল গতিকে চাওক সমস্ত আমাৰ এই বিষয় সংসাৰখনত শব্দ বুদ্ধি জ্ঞান আমাৰ কম বেছি পৰিমাণে সকলোৰে আছে কিন্তু সেইবিলাক আমি বিনাশ কৰিবলৈ যত্ন কৰিব লাগিব আমি কাৰো অপকাৰৰ অৰ্থে যেন কোনো এটা কৰ্ম কৰিব লগা নহওঁ তাৰ কাৰণে আমি সদায় চিন্তা কৰিব লাগিব যদি আমি কাৰোবাক উপকাৰ যদি কৰিব নোৱাৰোঁ পৰো উপকাৰৰ কাৰণে আমাৰ দেহ পৰো উপকাৰৰ কাৰণে আমাৰ জন্ম এই ৰহস্যটো আমি যদি কোনোদিন ভবা নাই আমি নিজৰ কথাহে সদায় ভাবি থাকোঁ নহয় জানো বাৰু এইখন সংসাৰত প্ৰভু ভগৱন্তে আমাক কিয় পঠাইছে নিজৰ কাৰণে আমাক পঠোৱা নাই এইখন সংসাৰ আমাৰো নহয় আমাক লৈ আহিছে কোনে পিতৃ মাতৃৰ স্বৰূপত বিষয়ৰ কোনোবা একজন সংগীয়ে আমাক কামনা কৰিছে সেইকাৰণে আমি আহিলোঁ আৰু স্বয়ং প্ৰভু ভগৱন্তে এইখন সংসাৰত জীৱাত্মাৰ এটা ৰূপ দি আমাক পঠিয়াইছে কিয় পঠিয়াইছে তাকো আমি নাজানো গতিকে সংসাৰখনলৈ যে আহিলোঁ এইখন সংসাৰটো আমাৰ নহয় কিমান কৌটি কৌটি যুগৰ আগতে কোনে নিৰ্মাণ কৰিছিল তাকো আমি নাজানো গতিকে আনৰ সংসাৰখনত আমি এতিয়া প্ৰৱেশ কৰিছোঁ গতিকে এইখন সংসাৰ আমাৰ বুলি কোৱাৰ যিটো আমাৰ ধৃষ্টতা আমি এইটো ত্যাগ কৰিব লাগিব আমি যিবোৰ কৰ্ম কৰিছোঁ সেইটো আমাৰ কাৰণে কৰ্ম কৰা নাই এই কথাটো আমি বুজিব লাগিব গতিকে আমি কাৰ কৰ্ম কৰিছোঁ জগতৰ কাৰণে আমি কৰ্ম কৰিবলৈ জন্ম লৈছোঁ হয়তো প্ৰভু ভগৱন্তৰ সেইটোৱেই ইচ্ছা
আৰু বিষয় সম্বন্ধে ভাৱনা মতেতো পিতৃ মাতৃয়েতো তেওঁলোকৰ নিজৰ কামনা বাসনা পূৰণ কৰি নিজৰ জীৱনী শক্তিক চিৰ যুগমীয়া কৰিবৰ কাৰণেই হওক বা মৃত্যুৰ সময়ত বৃদ্ধৰ সময়ত তেওঁলোকৰ আশ্ৰয়তে আমি সুখেৰে কটাম বুলিয়ে হওক আমি সন্তান আমি কি কৰোঁ আহ্বান কৰোঁ। তেতিয়াহ'লে পুত্ৰ ধৰ্ম কি যে পিতৃ মাতৃয়ে যিটো বাঞ্ছা কৰি আমাক সংসাৰলৈ আনিছিল মানে তেওঁলোকৰ বাঞ্ছা পূৰণ কৰিব লাগিব। এয়া পুত্ৰ ধৰ্ম। এই পুত্ৰ ধৰ্ম যিসকলে সুচাৰুৰূপে সঠিকৰূপে পালন কৰিছে সেইসকলে জীৱনত গতি পাইছে, সেইসকলে জীৱনৰ মুক্তি পাইছে, সেইসকলে পিতৃ মাতৃৰ আশীৰ্বাদ সদায় পাইছে। তাৰ পৰিৱৰ্তে যদি পিতৃ মাতৃতকৈ যদি আমি নিজকে কিবা এটা বেলেগ ৰূপত সদাবলৈ যত্ন কৰোঁ, পিতৃ মাতৃৰ কোনো উপদেশ যদি আমি গণ্য নকৰোঁ, মনৰ কথা যদি চিন্তা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কোনোদিন আমি সুখত শান্তিত কেতিয়াও থাকিব নোৱাৰোঁ আৰু নিজকো বুজিব নোৱাৰিম, জগতকো বুজিব নোৱাৰিম। আৰু এইকাৰণে প্ৰভু ভগৱন্তে জীৱ তৈয়াৰ কৰি এক মহা দান আৰু পুণ্য কৰ্ম প্ৰথমতেই সেই কৰ্মৰ ব্যৱস্থাৰ মাজেৰে জীৱবিলাকে সাধন কৰিব লাগিব। সেইকাৰণে প্ৰভু ভগৱন্তে চাৰিমুঠি জীৱৰ সৃষ্টি কৰিছে, উৰণ উৰণ গজন ভ্ৰমণ। এই চাৰিমুঠি জীৱৰ ভিতৰত একমাত্ৰ গজন জীৱহে তেওঁলোকে সমস্ত জগতক জীৱক দান আৰু পুণ্য তেওঁলোকে অৰ্জন কৰিছে। দানো দিছে, দান দিয়াৰ ফলত পুণ্য অৰ্জন কৰিছে। চিন্তা কৰি চাওকচোন, গজন জীৱবিলাকে উদ্ভিদবিলাকে তৰুটিমবিলাকে কেতিয়াবা নিজৰ কথা ভাবেনে? নাভাবে। য'তে আছে ত'তে তেওঁলোকে তপস্যা কৰি থকাৰ দৰে আছে। মহাশক্তি প্ৰভু ভগৱন্তে যেনেকৈ দিছে সেইখিনিকে ধাৰণ কৰি জগতক দিবৰ কাৰণে তেওঁ ৰৈ আছে। গছে কেতিয়াও নিজৰ কাৰণে ফুল নধৰে, নিজৰ কাৰণে ফল নধৰে, আৰু সেই ফুল আৰু ফল জগতৰ জীৱবিলাকে উপভোগ কৰে। ভোমোৰাৰ জৰিয়তে মৌ চুহি খায়। গছে নাজানে যে মোৰ দেহত যে মৌ আছে, মোৰ ফুলত যে মৌ সদৃশ এক মহা যে প্ৰসাদ আছে। বৃক্ষে কেতিয়াও গমেই নাপায়। যেতিয়া ফল ধৰে, গছে কেতিয়াও নাভাবে যে এইকেইটা ফল মোৰ কাৰণে লাগিব, আৰু গছে পৰিপক্ক এটা অৱস্থালৈকে সেই ফলক এটা জীৱনী শক্তি প্ৰদান কৰে, আৰু সেই জীৱনী শক্তি যেতিয়া পৰিপূৰ্ণ হ'ব, গছে তেতিয়া নিজৰ লগত নাৰাখি সংসাৰৰ জীৱসকলৰ কাৰণে এৰি দিয়ে। নিজে নিজে ফল সৰি পৰিব। সেই ফলবিলাক কোনোবা জীৱই খাব, জীৱই আনন্দ পাব, জীৱই ভোগ কৰিব। এনেদৰে সেই গজন জীৱৰ জৰিয়তে বাকী তিনিমুঠি জীৱ বৰ্তি আছে। গতিকে তদ্ৰুপ আমি এনেকুৱা ভাৱনাৰে আমি কৰ্ম কৰিব লাগিব যে আমি যি কৰ্ম কৰোঁ এই কৰ্মৰ জৰিয়তে জগতৰ উপকাৰ হ'ব লাগিব। তাৰ পৰিৱৰ্তে যদি জগতৰ কথা চিন্তা নকৰি নিজৰ কথা চিন্তা কৰে, তেতিয়াহ'লে অভিচাৰ মন্ত্ৰ গাই যেনেকৈ সুদৰ্শন যেনেকৈ নিজে নিজে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল বা ধ্বংস হৈ গ'ল, আমাৰো সেই দুৰ্দশাটো হ'ব। এই পাৰমাৰ্থিক জ্ঞানটো দিবৰ কাৰণে আচলতে এই মহা যি আখ্যান আজি ভাগৱতত সন্নিৱিষ্ট কৰিছে, তাৰো মোৰ এটাই লক্ষ্য, এই উদ্দেশ্য আমি সঁচাকৈ আমি উপলব্ধি কৰিবলৈ যত্ন কৰিব লাগিব। আমার স্বামী গনে হম
মুখামুখি নহ'ল। যজ্ঞৰ পৰা উৎপন্ন হোৱা কীটাগ্নি দ্বাৰকালৈ আহিল দ্বাৰকা দহন কৰিবৰ কাৰণে। বিষ্ণু চক্ৰক বিষ্ণুৱে আজ্ঞা দিলে, যোৱা তুমি নিপাত কৰা। দুয়ো অস্ত্ৰ মুখামুখি হ'ল, কিন্তু তেওঁলোকৰ মাজত কোনো যুদ্ধ নহ'ল। গতিকে ভয়ত যেতিয়া কীটাগ্নি তেতিয়া উলটি গুচি গ'ল, কীটাগ্নিয়ে গৈ আগু কাশী ৰাজৰ যজ্ঞশালা প্ৰৱেশ কৰি তেওঁ যিজনে যজ্ঞ কৰিছিল সেই সুদৰ্শনকে তেওঁ আক্ৰমণ কৰিলে, সুদৰ্শনকে তেওঁ ভস্ম কৰিলে। তেনে যজ্ঞৰ জৰিয়তে উৎপন্ন হোৱা কীটাগ্নিৰ জন্মৰ বা তাৰ মানে যিটো উদ্দেশ্যটো সাধন হ'ল। কৰবাত নহয় কৰবাত তাৰ আক্ৰমণটো হৈ গ'ল। কিন্তু সুদৰ্শনৰ কি হ'ল?
সুদৰ্শনটো আগুৱাই গ'ল আগুৱাই গৈ তেওঁ তেতিয়া যিটো মানে উদ্দেশ্যত গৈছিল ক'ৰবাত নাই ক'ৰবাত তেওঁ আঘাত কৰিব লাগিব লক্ষ্য স্থানত কিবা কাৰণত আঘাত কৰিব নোৱাৰিলেও পথভ্ৰষ্ট হৈও হ'ল দিশভ্ৰষ্ট হৈও ক'ৰবাত নাই ক'ৰবাত সেই শক্তিটো গৈ কৰিব লাগিব এতিয়া সুদৰ্শন এতিয়া উলটি কেনেকৈ আহিব গতিকে তেওঁ শিৱৰ ওপৰতে দেখুৱাই কৰিলে শিৱৰ বৰদান পায়হে আজি এই সুদৰখিনি এনেদৰে বিষ্ণুক মাৰিবৰ কাৰণে কৃষ্ণক মাৰিবৰ কাৰণে এনেকুৱা দুঃসাহস কৰিছিল গতিকে শিৱই তাকে তাকে কিয় বৰ দিব এই বুলি এতিয়া শিৱৰ নগৰৰ ফালে সীতাখিনি আপোনাৰ চক্ৰ যেতিয়া আগুৱাই গৈ গৈ কৈলাশ পালে গৈ কৈলাশৰ সদাশিৱ শংকৰ ধ্যানত আছে কিন্তু যি কি নহওক জগতৰ গুৰু সদাশিৱ শংকৰ তেওঁৰ যিটো ঐশ্বৰিক শক্তি সেই শক্তিয়ে তেওঁ নিজকে সদায় ৰক্ষা কৰে আৰু ইয়াতো ব্ৰহ্মা বিষ্ণুৰ যি এটা লীলা সেই লীলাৰ ৰহস্যটো কোনে বুজিব আৰু যি কি নহওক এই সুদৰ্শন চক্ৰই গৈ প্ৰথমতেই শিৱ নগৰীখনক ধ্বংস কৰি পেলালে ছাৰখাৰ কৰি পেলালে ছাৰখাৰ কৰি পেলোৱাৰ পিছতে এই সুদৰ্শনৰ যিটো ক্ৰোধটো সম্ভৱ হৈ গ'ল এতিয়া শিৱক বিচাৰি যাবৰ কাৰণে তেওঁ মানে উপলব্ধি নকৰিলে কাৰণ শিৱৰ ওচৰলৈ যাব নোৱাৰে এই সুদৰ্শন প্ৰকৃততে ক'ৰ পৰা কেনেকৈ পাইছিল তাৰো যদি ৰহস্য ভেদ কৰিবলৈ যায় সমস্ত শক্তিৰ আধাৰ হৈছে শিৱৰ পৰাই সৃষ্টি হৈছে সমস্ত জগত শিৱ শক্তিক আধাৰ কৰি জগত চলি আছে গতিকে কোনো কাৰণতে শিৱক শক্তিয়ে কেতিয়াও তেওঁক আঘাত কৰিব নোৱাৰে গতিকে সেইকাৰণেও শিৱৰ ওচৰলৈ যাব নোৱাৰিলে কিন্তু শিৱই যে কিবা নহয় কিবা এটা দুখ কৰিলে যে এটা বুদ্ধি এটা দিলে যোৱাচোন তুমি এনেকেই কৰা কিন্তু সেই বুদ্ধি দিয়াৰ উদ্দেশ্য এটাই তুমি নিজৰ অগ্নিত নিজেই মৰিব লাগিব বৰদাতা হিচাপেতো শিৱই কোনোবাজন ভক্তকটো মাৰিব নোৱাৰে গতিকে তেওঁ নিজৰ কৰ্মফল ভুগিবৰ কাৰণে এটা ব্যৱস্থাৰ মাজত ঠেলি নি সেইটো কৰ্মকে কৰিছে আৰু যি কি নহওক তাৰ পিছত এটা চক্ৰ তেওঁ ক্ৰোধৰ সম্বৰণ হ'ল আৰু লাহে লাহে পিছুৱাই আহি দ্বাৰকালৈকে তেওঁ গমন কৰিলে দ্বাৰকাত য'ত কৃষ্ণ আছে সেই কৃষ্ণই তেতিয়া পাশা খেলিয়ে আছে তেওঁ আনন্দ মূৰ্তি ধৰি তেওঁ য'তে যিয়ে কৰি নাথাকক কিয় তাৰ জৰিয়তেও সমস্ত জগতখনত তেওঁ যে কৰ্ম কৰি থাকে কৰ্ম পৰিচালনা কৰি আছে তেওঁৰ আজ্ঞা অনুসাৰে যে সমস্তবিলাক সাধন হৈ আছে এইটো অলৌকিকতা তেওঁ দেখুৱাইছে আৰু সুদৰ্শন চক্ৰই কৃষ্ণক মূৰ্তি ধৰি এতিয়া তেওঁ হাত জোৰ কৰি স্তুতি কৰি আছে যে হে প্ৰভু তোমাৰ কৰ্ম যেনেদৰে কৰিব লাগিছিল মই নোৱাৰিলোঁ কিন্তু ক'ৰবাত নহয় ক'ৰবাত মই এইখিনি কৰিলোঁ গতিকে আপুনি মোক কৃপা কৰক এই বুলিয়ে তেওঁ নিজে ক্ষমা বিচাৰিছে কিন্তু তেওঁ গৈ শিৱক সমাপ্ত কৰিব লাগিছিল কৃতাগ্নি সমাপ্ত কৰা মানে শিৱক মানে সমাপ্ত কৰাৰ সমকক্ষ নহ'ব গতিকে সেইখিনি কৰ্ম কৰিব নোৱাৰাৰ কাৰণত কৃষ্ণৰ ওচৰত এই পুনৰ তেওঁ মানে হাত জোৰ কৰি পৰিপাত কৰিছে অপৰাধ ভঞ্জনৰ কাৰণে মিনতি কৰিছে আৰু এনেদৰে প্ৰভু ভগৱন্তৰ এক মহালীলা সমাপ্ত হ'বলৈ গৈ আছে তাকে কৈছে প্ৰচণ্ড কুণ্ডক কাশীপতি নিপাতন কৃতাগ্নল হত সুদৰ্শিৰ বিনাশন বাৰাণসী দাহ হৰি চক্ৰ বিজয় কৃষ্ণৰ চৰিত্ৰ আকৌ যি লোকে যি সমস্তে এই কৃষ্ণৰ লীলা শুনে তেওঁৰ সমস্ত পাপবোধবিলাক মনৰ পৰা বিনাশ হ'ব এয়াই হৈছে ভাগৱত মহাক্ষেত্ৰ কৃষ্ণ
Is